Hello everyone, good morning. মই মনালিছাই মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱা আজি চাহ খাই কামতে ধৰিছো। দেখিছে ন এতিয়া ডাব ভাজি আছো যেহেতু কালিৰ পৰা বিহু আৰম্ভ হ'লে। প্ৰথমতে এতিয়া ডাবখিনি ভাজি লওঁ, তাৰ পিছত ভাজিম চফখিনি আৰু এইবোৰ কাম মানে কৰিম বুলি থাকিয়ে যায়। সেইবাবে আজি ৰাতিপুৱাই মানে চফখিনি আৰু ডাবখিনি ভাজি লওঁ বুলি ভাবিছো। এয়া চফখিনি ভালকৈ জাৰি আনিলো যেহেতু খোলা চফ আনিছিলো যে অকমান লেতেৰাও থাকিব পাৰে সেইবাবে। আৰু ইফালে দেখিছে নহয় গোটেইখিনি মোৰ ভাজি হৈ গ'ল। এতিয়া অকমান ডলাত মানে ঠাণ্ডা হ'বলৈ দিছো। তাৰ পিছত আৰু টেমা এটাত ভৰাই থৈ দিব লাগিব আৰু সকলোকে মোৰ ফালৰ পৰা মাঘ বিহু বহুত শুভেচ্ছা জনালো। আৰু এইটো যেহেতু ভোগৰ বিহু বহুত কিবা কিবি বনাবও লাগিব। আজিৰ দিনত কি বনাও আপোনালোকক দেখাই যাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ভাজিব লৈছো জিৰাখিনি, যিহেতু সেইদিনা বজাৰলৈ গৈছিলো আপোনালোকক দেখাইছিলো বজাৰ কৰাখিনি, তেতিয়া জালুক জিৰা আনিছিলো আৰু সেইদিনাৰ পৰা মানে এইখিনি একো কৰা হোৱাই নাই। আজি ভাবিলো এইখিনিকো ভাজি ধুনীয়াকৈ গুড়া কৰি থৈ দিওঁ আৰু গুড়া কৰি থলে মানে বনালে সুবিধা হয়, অকমান দি দিলে হ'ল। তাৰপৰা আকৌ যদি এনেকৈ গোটাকে থৈ দিয়া হয় তেতিয়াহ'লে আকৌ বনালে আকৌ খুন্দিব লাগিব। সেইবাবে মানে মই আনিলে এনেকৈ গুড়া কৰি থৈ দিওঁ। জিৰাখিনি ভজাৰ পাছত জালুকখিনিও ভাজিলো, তাৰপিছত এয়া দেখিছে ন দুইখিনিও হৈ গ'ল। এতিয়া মিক্সিত মাৰি ধুনীয়াকৈ গুড়া কৰি থৈ দিম। আৰু দুপৰীয়া সাজত খাবৰ কাৰণে এয়া লফা লগতে বিলাহী আলু তেনেকৈ বনাই আছে। আৰু ইফালে দেখিছে ন মাছ ফ্ৰাই কৰি থৈ দিছে। মানে লফা শাকখিনি বনোৱাৰ পিছতে যেতিয়া পানী দিব উতলিব তাৰপিছত মাছখিনি দিব। আৰু লফা শাক বহুত দিন যিহেতু খোৱা নাছিলোঁ, আজি বোলো লফা শাক খাওঁ। আৰু এইফালে দেখিছে নহয় মই এটা চাটনি বনাবৰ কাৰণে মানে পেহী গুটিখিনি যোগাৰ কৰি দিলে বাৰু, মই এতিয়া মিক্সিত মাৰি দিলে হ'ল। ইয়াতে দিছোঁ জলফাই, ধনিয়া তেনেকৈ কিবা কিবি দিয়া হৈছে, পেহীয়ে জানে আৰু মই ইমান এটা নাজানো কি দিলে। তাৰপিছত এয়া দেখিছে নহয় নাৰিকলৰ লাৰু বনাবৰ কাৰণে নাৰিকলখিনি মিক্সিত মাৰি থৈ দিছোঁ। দিনত ভাত খাই অলপ ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ আকৌ এতিয়া গধূলি সময়ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া বনাই আছোঁ আমি নিমকি, মানে বাহিৰৰ চৌকাতে বনাই আছোঁ পেহী মই ভণ্টি তিনিজনী মিলি। আৰু এয়া নিমকি আমি বনাই আছোঁ গাঁৱৰ ঘৰলৈ খুৰীহঁতৰ কাৰণে। আমাৰখিনি বাৰু যোৱাকালি আমি বনালোঁ পেহী মই দুইজনীয়ে মিলি। আৰু এইফালে পেহীয়ে কাটি আছে, বাকী মই ভাজি আছোঁ আৰু ভণ্টিয়ে মানে ইটো সিটো যোগাৰ দি আছে। আৰু এইখিনি যোৱাকালিয়ে বনোৱা হৈছিল আমাৰ ঘৰৰ কাৰণে। এয়া দেখিছে ন এক বৈয়াম, মানে ডাঙৰ বৈয়ামৰ এক বৈয়াম হৈছিল, কিন্তু ইয়াৰ পৰা অলপ বাৰু খোৱা হ'ল। নিমকিখিনি বনাই হোৱাৰ পিছত এয়া বনাইছোঁ আমি ভণ্টি মই দুইজনীয়ে মিলি নাৰিকলৰ লাৰু। এতিয়া লৰালৈকে বনাই লওঁ, বাকী আৰু কিবা কিবি বনাবলৈ আছে সেয়া আপোনালোকক অলপ অলপকৈ দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া একেবাৰে বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে লাৰু বনাই হৈ গ'ল। আৰু এইটো কাম যে বহুত এলাহ লাগে, যিহেতু পিটিকি থাকিব লাগে। আৰু ইয়াতে আমি 150টা লাৰু বনালোঁ, মানে হিচাপ কৰিছিলোঁ মই। আৰু এইখিনি আমাৰ বনাই কমপ্লিট হৈ গ'ল। বাকী পেহীয়ে এয়া পিঠাও বনালে, কিন্তু মোৰ ভিডিঅ' কৰিবহে থাকি গ'ল। আপোনালোকক মই খোৱাৰ পিছতে অকণমান দেখাই দিছোঁ, যিহেতু গুড়েদি বনাইছে যে সেইবাবে অকণমান কলা নিচিনা হৈছে। আজি হৈছে নেক্সট ডে, যিহেতু আজি মেজি জাপিব। আৰু মেজিৰ কাৰণে আমি ইয়াক খৰিবোৰ আনি আছোঁ পেহী মই দুইজনীয়ে মিলি। পাপাই ধুনীয়াকৈ মেজিটো বনাই দিব, লগতে কিন্তু পেহীও লাগি আছে ময়ো লাগি আছোঁ, মানে তিনিটাই মেজিটোৰ কাৰণে লাগি আছোঁ। আৰু এইবাৰ মেজি মানে আমাৰ আগফালে পাতিছে, দেখিছে নহয় এয়া সৰুকৈ পাতিছে। আগতে মানে চাইডত পাতে ডাঙৰকৈ পাতে, এইবাৰ যিহেতু আগফালে পাতিছে, আগফালে ফুলবোৰ আছে যে, আৰু ডাঙৰকৈ পাতিলে মানে জুইৰ তাপটো লাগিলে ফুলবোৰ মৰি যাব, সেইবাবে সৰুকৈ পতা হৈছে। আৰু এইফালে দেখিছে নহয় আমাৰ মেজি মানে ৰেডি হৈ গ'ল বনাই। কেনেকুৱা হৈছে আপোনালোকে জনাব, মানে বহুত বেছি সৰু হোৱা নাই, বহুত বেছি ডাঙৰো হোৱা নাই, মানে মধ্যমৰ হৈছে। আৰু এনেকৈ বনালোঁ আমি তিনিওটাই মিলি। কেনেকুৱা হৈছে আপোনালোকে জনাব। হেল্ল' এভৰিৱান, গুড ইভিনিং। এতিয়া একেবাৰে আপোনালোকক আবেলি সময়তহে লগ পাইছোঁ। দিনটো ইটো কাম কৰি থাকোঁতে আকৌ ভিডিঅ' কৰা নহ'লে, আপোনালোকতো মেজিটো দেখালোৱেই। আৰু এতিয়া যিহেতু খানা বনাব লাগিব, আজি উৰুকা, তাকে কি বনাওঁ আপোনালোককো অলপকৈ দেখাই যাম। ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব। আৰু প্ৰথমতে এতিয়া চাহ খাম, চাহ খাই বাকী আপোনালোকক কি বাৰু দেখাই যাম। আৰু অলপকৈ হ'লেও বনোৱা মেলাবোৰ ইমান দেখাই নাথাকোঁ, অলপকৈ দেখাই যাম, যিহেতু গোটেইখিনি দেখাব হ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় যে সেইবাবে। আৰু আমাৰ যিহেতু 1 জানুৱাৰী আৰু 31 ডিচেম্বৰ খোৱা হৈছিলে, আপোনালোকে দেখিছিলে। সেইখন জেগাতে আজি খাম, তাতে পালখন লগোৱা আছে আগতে। পালখন মানে আমাৰ এৰুৱা হোৱাই নাই, তাতে বোলো খাম ধুনীয়াকৈ। আপোনালোককো দেখাই যাম, চাই থাকক খালি ভিডিঅ'টো দেই। কালি যিটো আমাৰ শৰাই দিয়ে, আৰু আপোনালোকৰ প্ৰত্যেক বছৰে মই ভিডিঅ'ত দেখাওঁৱেই, যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই গম পায়ে। তাৰ কাৰণে বজাৰ কৰি আনিলে, মানে শৰাই কাৰণে বজাৰ কৰি আনিলে। বাকী ইফালে দেখিছে ন এগালমান পাচলি বজাৰ কৰি আনিছে। এইখিনি এতিয়ালৈকে কিন্তু মায়ে সামৰাই নাই, এনেকৈ আপোনালোকক অলপকৈ দেখাই দিছোঁ। এইকেইদিন যিহেতু বিহুৰ কাৰণেতো খাই থাকিব লাগিব। আৰু কালি জলপান খাবৰ কাৰণে দৈও আনি থৈছে দুটা, এটা দিব লাগিব গাঁৱৰ ঘৰত আৰু এটা আমাৰ। আৰু এইফালে দেখিছে নহয় আপোনালোকক কৈছোঁৱেই 31 ডিচেম্বৰ 1 জানুৱাৰী ইয়াতে আমি খাইছিলোঁ বুলি। তেতিয়াৰ পৰা মানে পালখন আমাৰ ওপৰতে লাগি আছে।
আছে ৰোৱা হোৱাই নাই আজিও ইয়াতে কিবা কিবি বনোৱা হ'ব সেইবোৰ আপোনালোকক দেখাই যাম আৰু টিংখন দেখিছে নহয় পেহী মই দুইজনীয়ে মানে এনেকৈ বেৰি দিছোঁ নহ'লে খুব বতাহ মাৰি থাকে আৰু বতাহ মাৰিলে মানে ধুৱাই থাকে যে সেইবাবে আৰু এতিয়া আপোনালোকৰ অকণমান মেজিটো দেখাই দিছোঁ আৰু গধূলি সময় পৰিৱেশটো আমাৰ আগফালৰ দেখাই দিছোঁ ফুলবিলাক যে ইমান ধুনীয়াকৈ ফুলি আছে আপোনালোকে কিন্তু ধৰিব পৰা নাই ফুলবিলাক মানে গোলাপ ফুলবিলাক বিশেষকৈ বহুত ধুনীয়া ধুনীয়াকৈ ফুলি আছে আৰু ভাল লাগে মানে ফুলবিলাক ফুলি থাকিলে আৰু মই যিটো ফুল বহুত বেছি ভাল পাওঁ পেহীয়ে বনাই আছে ঘিলা পিঠা আৰু আপোনালোকে এবিধ পিঠা খাই ভাল পায় নে নাপায় জনাবচোন অকল কিন্তু ঘিলা পিঠাই বনোৱা নাই এয়া বনাই আছে গুড় দিয়া পিঠাও লগতে ঘিলা পিঠাখিনি বনাই হৈ গ'ল এতিয়া বনাই আছে গুড় দিয়া পিঠা আৰু মই কিন্তু গুড় দিয়া পিঠাকে ঘিলা পিঠা খাই বেছি ভাল পাওঁ যিহেতু তাত নিমখ দিয়া থাকে যে নিমখীয়া পিঠা মানে ভাল লাগে খাই আৰু ইয়াৰ পিঠা বনাইছিলে যে চাহ খাবলৈ পিঠা আনিলে লগতে কালি বনাইছিলোঁ নাৰিকল আৰু সেয়াও আনিলে আৰু ইফালে দেখিছে লাল চাহ এতিয়া চাহ খাই কামত লাগিব যিহেতু আজি উৰুকাৰ সাজ ভালকৈ খাব লাগিব যে আজি আমাৰ উৰুকা সাজত আয়োজন কৰা হৈছে এয়া মাছ এয়া কিন্তু বিলৰ মাছ হয় গাঁৱত যিহেতু বিল মাৰিছিলে তাৰ পৰা দি পঠিয়াইছিলে আৰু ইয়াতে 1.5 কেজি মান আছে মাছ আৰু মায়ে ধুনীয়াকৈ নিমখ হালধি সানিয়ে ৰাখিছে এতিয়া ফ্ৰাই কৰিব আৰু এইফালে দেখিছে লোকেল মুৰ্গীৰ মাংস বাকী ইফালে ব্ৰইলাৰ মাংস মানে প্ৰত্যেকটোৰে অলপ অলপকৈ অনা হৈছে আৰু এইফালে দেখিছেনে খাচী মাংসও আনিছে আজি আৰু খোৱাৰে কথা যিহেতু উৰুকা সাজটোতো ভালকৈ খাব লাগিবই আৰু তাৰপিছত এইফালে দেখাইছোঁ পনীৰটো মই বনাম আপোনালোকক বাৰু দেখাম খোৱাৰ পিছত দেখাম কিন্তু এনেকৈ এটা এটাকৈ দেখাই নাথাকোঁ আৰু নহ'লে মানে বহুত বেছি ভিডিঅ'টো দীঘলো হৈ যায় আৰু আপোনালোকেতো বনাব জানেই সেইবাবে আৰু এতিয়া ভাবিছোঁ মই প্ৰথমতে ব্ৰইলাৰ মাংস চুঙাত দিম চুঙাটো ভালকৈ ধুই ল'লোঁ আৰু চুঙাত দিয়া মাংস খাই কিন্তু বহুত টেষ্ট লাগে সেইবাবে এটা হ'লেও আমি পুৰোৱে প্ৰত্যেকটো বিহুতে আৰু এইফালে দেখিছে মাংসখিনি সৰু সৰুকৈ কাটি ল'লোঁ লগতে লৈছোঁ ধনিয়া জলকীয়া পিঁয়াজ আদা নহৰু বাকী মছলা দিব লাগিব মছলাখিনি একেবাৰে সানি আপোনালোকক দেখাই আছোঁ আৰু এইফালে দেখিছে মছলাখিনি সানি হৈ গ'ল ইয়াতে মিট মছলা ৰেড চিলি অকণমান জালুক দিছোঁ তেনেকৈ আৰু সানি এতিয়া চুঙাত ভৰাই দিম তাৰপিছত পুৰিম আৰু এই দেখিছেনে চুঙাত দিয়া মাংস খাবলৈ ৰেডি হৈ গ'ল খাবলৈ ইমানেই সোৱাদ হৈছে যিহেতু মই খাইহে ভিডিঅ'টো এডিট কৰিছোঁ যিসকলে চুঙাৰ মাংস খাই গম পায় কিমান সোৱাদ লাগে খাই আৰু দেখি যে একেবাৰে খাওঁ আকৌ লাগি গৈছে ভিডিঅ'টো এডিট কৰোঁতে তাৰপিছত এয়া বনাই আছোঁ মই মাংস ফ্ৰাই ইয়াতে কেপচিকাম লগতে পিঁয়াজ তেনেকৈ দিছোঁ আৰু মছলা চছলা কিবা কিবি দিছোঁ আৰু সেইখিনি আপোনালোকক দেখুওৱা নহ'লে আৰু একেবাৰে খোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ এয়া দেখিছেনে মাংস ফ্ৰাই খাবলৈ ৰেডি হৈ গ'ল আমি মানে ভাত নোখোৱাৰ আগতে ভাবিলোঁ যে চুঙা দি মাংস খাওঁ আৰু ফ্ৰাই কৰি খাওঁ সেয়েহে মই অলপ অলপকৈ বনাই আছোঁ আৰু ইমান ধুনীয়া কালাৰটো হৈছে আপোনালোকে দেখিয়ে গম পাইছে আৰু খাবলৈ কিন্তু বহুত সোৱাদ হৈছিল A few moments later বনাই থাকিলেতো আপোনালোকক দেখুওৱা নহ'লে এতিয়া একেবাৰে বনাই খোৱাৰ পিছত থালিখন সজাই ধুনীয়াকৈ দেখাই দিছোঁ আজি আমাৰ এয়া উৰুকা সাজ আৰু অকণমান সজাই পৰাই লৈছোঁ যিহেতু ফটো একপি মাৰোঁ বুলি এয়া বনাইছিলে খাচী মাংস আলুৰ লগত আৰু এয়া বনাইছে দাইল কচুৰ লগত আৰু এইফালে দেখিছে লোকেল মুৰ্গীৰ মাংস আৰু বাকী এইফালে মই বনাইছিলোঁ যে পনীৰখিনি কালাৰটো কেনেকুৱা আছে আপোনালোকে জনাব লগতে এয়া মাছ নেমু চালাড আৰু এয়া আলু বেঙেনা পিটিকা আৰু এয়া লাবৰা ভাজি মানে মিক্স চব্জি আৰু এয়া হৈছে পাপৰ আজি আমাৰ খানা ইমানেই